Hi guys, নমস্কাৰ and welcome to my YouTube channel again guys. মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। মই আছোঁ বৰ্তমান মই এতিয়া ৰাস্তাত আছোঁ আৰু এই ৰাস্তাত মই কি কাৰণত আহিছোঁ আপোনালোকক কৈ গৈ আছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ মই ৰাস্তাত ওলাই আহিলোঁ এইটো কাৰণে আৰু টুপি লগাই আহিছোঁ আৰু বহুত বেছি ঠাণ্ডা দিছে। চাৰিওফালে যদি আপুনি চকু মেলি চাই চাওক গোটেই কুঁৱলী দেখাব আপুনি গোটেই কুঁৱলী আৰু চাওক আগে পিছে চবফালে কুঁৱলী আৰু মই আছোঁ ৰাস্তাৰ কাষত মাজত থিয় হৈ আছোঁ জোতা লগাই আছোঁ আৰু মই ৰাস্তাত আহিছোঁ এইটো কাৰণে আৰু আজি হৈছে মে' মাহৰ 4 তাৰিখ আৰু মানে মই বহুত দিনৰ পৰা ধৰি ৰানিং কৰা নাছিলোঁ আৰু ৰানিং কৰা বাদ দি দিছিলোঁ আৰু মোৰ চেনেলত তেনেকুৱা ৰানিঙৰ ভিডিঅ' মই দিয়া নাই। হয়তো ক'ৰবাত ফুৰিব যোৱা ভিডিঅ' আপোনালোকে দেখিব পাই আছে আৰু নতুবা ক'ৰবাত প্ৰগ্ৰাম চাব যোৱা এই ভিডিঅ'বোৰ দি আছোঁ আৰু পুনৰবাৰ লৈ আনিলোঁ এনেকুৱা ফিটনেছৰ ওপৰত ভিডিঅ' আৰু প্ৰথমতে আপোনালোকক স্বাগতম জনালোঁ মোৰ চেনেললৈ আৰু ইয়াত খুবেই বেছি ঠাণ্ডা আৰু মই টুপি লগাই লৈছোঁ বঢ়িয়াকৈ। টুপি নলগালে থাকিব নোৱাৰি মানে বহুত বেছি ঠাণ্ডা হয় কাণত ঠাণ্ডা লাগি যায় আৰু চুলিত কুঁৱলীবোৰ লাগিলে পানী হৈ যায় মানে চৰ্দি তৰ্দি হয় আৰু মই এনে চৰ্দি হৈ আছে আজি মানে গোটেই বছৰ ধৰি মোৰ চৰ্দি হৈ থাকে কাৰণ ইয়াত ঠাণ্ডাটো বহুত বেছি ঠাণ্ডা আৰু এতিয়া অলপ ষ্ট্ৰেচিং কৰিম মই। তো ষ্ট্ৰেচিং কৰি ল'লোঁ আৰু ৰানিং দিওঁ। এইটো হৈছে মোৰ ৰানিং ষ্টাৰ্ট দিয়া সেই পষ্টটো এতিয়া মোবাইল মোৰ থোৱা জেগা। তো বেছি ৰানিং নকৰোঁ 2 কিলোমিটাৰ ৰানিং কৰিম আৰু কুঁৱলীবোৰ লাহে লাহে নোহোৱা হৈ গৈছে আৰু মাস্কটো বানৰ টুপিটো এনেকৈ কৰিব লাগিব নহ'লে নাকি মুখে কুঁৱলী সোমাই গ'লে মানে চৰ্দি বেছি হয়। যিমান পাৰে আপোনালোকে নিজক চেফটি কৰি ৰানিং কৰিবলৈ চেষ্টা কৰিব মানে বেমাৰটো হৈ থাকিলে আপুনি একো কৰিব নোৱাৰিব। ৰানিং দিওঁ বলক হৰ মহাদেৱ। তো ৰানিং কৰি গৈ আছোঁ আৰু স্পীড ৰানিং কৰা নাই নৰ্মেল ৰানিং আৰু বহুত দিনৰ পৰা ৰানিং কৰা নাই যিহেতু ভাগৰটো সোনকালে লাগিব আৰু বেছি কথা কৈ থাকিলে সোনকালে ভাগৰটো লাগে। মোৰ লগত মোৰ পাৰ্টনাৰ এটা আছে এইটো নিয় যাক মই নিয় বুলি কওঁ মোৰ লগত আহে মোৰ ঘৰৰ পৰা ওলাই আহিলে আহে মই পুহিছোঁ মানে তাক নাম দিছোঁ নিয় কাম অন আচ্ছা এই মোৰ লগত 2 কিলোমিটাৰ ৰানিং কৰিব এতিয়া চাই দিব বলক। আহি পালোঁ 1 কিলোমিটাৰ আৰু ঘূৰিম কম নিয় 1 কিলোমিটাৰ কমপ্লিট আৰু য'ৰ পৰা ষ্টাৰ্ট দিছিলোঁ তালৈকে যাম। তালৈকে গ'লে মানে 2 কিলোমিটাৰ হৈ যাব। 1 কিলোমিটাৰ জেগাটোকে মানে আপ ডাউন মাৰিছোঁ। তো মই য'ৰ পৰা ষ্টাৰ্ট দিছিলোঁ তালৈ গৈ আছোঁ গৈ পালা 2 কিলোমিটাৰ কমপ্লিট। মোৰ পাৰ্টনাৰটো চাওক পূৰা দিয়েহি সৰু হ'ব পাৰে সেইকাৰণে বেয়া দৌৰেহি। আজা নিয় কাম নিয় আজা বেটা নিয়
কম মই দৌৰিছোঁ তাৰ কাৰণে বহুত শ্ল' হৈছে এইটো লাহে লাহে কুঁৱলীবোৰ নোহোৱা হৈ গৈছে পুৰা পোহৰ হৈ গৈছে এইটো জংঘলৰ চৰাই তৰাই কিৰিলি পাৰি আছে যে তাকে কাণ পাতিলে মানে পুৰা উৎপাত কৰি আছে পাম আৰু 2 কিলোমিটাৰ সেই পৰা জোৰ দিছে নিয় অকণমান নিয় গুড বয় 2 কিলোমিটাৰ কমপ্লিট বহুত দিন ৰানিং কৰা নাই ৰানিং কৰি দিছোঁ ভাগত বেছি লাগিছে ৰানিং কৰি আহি আপোনালোকে ঘপককৈ বহি নিদিব কিবা এটা নহয় কিবা এটা মুভমেণ্ট কৰি দিব নহ'লে যদি গৰমটো উঠে নহয় যদি মূৰত উঠিব লগা হ'লে বেয়া মানে Oh God. বহুত দিনৰ পৰা ৰানিং কৰিছোঁ যে খাম বাঢ়ি হৈ গৈছে আচলতে আমাৰ বয়সৰ ল'ৰা ছোৱালীবোৰ যিবোৰে গ্ৰেজুৱেট পাছ কৰি থাকে নাইবা ক্লাছ 10 পাছ কৰি থাকে তেওঁলোকে মানে সিহঁতে কি কৰে জাষ্ট কিবা পুলিচৰ পষ্ট হওক বা SSCৰ পষ্ট হওক বা অইন কিবা কম্পিটিটিভ এক্সামত যদি তেওঁলোকে কম্পিটিশ্যন নামিব বিচাৰে তেতিয়া সেই পষ্টটোৰ এগেইনষ্টত তেওঁলোকে কি কৰে পষ্টটোত এপ্লাই কৰি ৰানিং দিবলৈ ষ্টাৰ্ট কৰে আচলতে মেইন তেনেকুৱা নহয় ৰানিংটো কেৱল চাকৰিৰ বাবে নহয় ৰানিংটো কেৱল নিজৰ বাবে তো নিজে ৰানিং কৰিব লাগিব আৰু তেতিয়াহে নিজৰ শৰীৰটো দেহাটো সুস্থ থাকিব তেতিয়া আপোনালোকে সুস্থ হৈ থাকিব মানে সেইটোৱে মেইন কথাটো চাকৰিৰ কাৰণে দৌৰিব নালাগে নিজৰ কাৰণে দৌৰিব লাগে মানে মই ক'ব বিচাৰিছোঁ কিছুমানে ইণ্টাৰভিউ শেষ হোৱাৰ লগে লগে ৰানিং বন্ধ কৰি দিয়ে দেখিছে সেইটো কৰিব নালাগে মানে ৰানিংটো ইম্পৰ্টেণ্ট আমাৰ শৰীৰৰ কাৰণে তেজ চলাচলৰ কাৰণে সুবিধা আৰু মাছালৰ কাৰণে আমাৰ মাস্কুলাৰবোৰ মাছাজ হৈ থাকে তো সেইবোৰ হৈ থাকিলে মানে ভাল বেমাৰ আজাৰ নোহোৱা হয় যেতিয়া আমাৰ ভিতৰৰ পৰা ঘামবোৰ বাহিৰ ওলাই আহিব তেতিয়া মানে আমাৰ শৰীৰবোৰ সুস্থ হৈ থাকে তো সেইটো কাৰণে মানে চাকৰি পষ্টৰ কাৰণে এপ্লাই কৰিলে বোলে ৰানিংটো কৰিব লাগে তাৰপিছত ৰানিং বাদ দিয়া এইবোৰ কৰিব নালাগে আচলতে দেই সেইটো মোৰ অপিনিয়ন আৰু মোৰ ফালৰ পৰা তো ভিডিঅ' বনালোঁ ভিডিঅ' দেখুৱালোঁ অলপ দুই এষাৰ কথাও আপোনালোকক ক'লোঁ আৰু কাকো মই জ্ঞান দিবলৈ ভিডিঅ' বনোৱা নাই বা কাৰোবাক কিবা মটিভ লৈ মই ভিডিঅ' বনোৱা নাই জাষ্ট নিজে
ৰানিং কৰি ভাল পাওঁ, নিজে কিবা কৰি ভাল পাওঁ, তো সেইবোৰ ভিডিঅ' বনাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু হয়তো এতিয়া বেছিকৈ ৰানিং কৰা ভিডিঅ' দেখিবলৈ পাব। আৰু ভাগৰটো লাগিলে ভাল লাগিলে, ভাগৰ লগাৰ পিছত শৰীৰটো বহুত ভাল লাগে যে আজি মই ৰানিং কৰি আহিলোঁ বুলি, দিনটো মনটো ভাল লাগি থাকে। আৰু ইফালে দেখিলে লাহেকৈ বেলিটো ওলাই আহিব। আৰু এতিয়া এইকেইদিন মানে আমাৰ ইয়াতে কি বুলি কয় আপোনাৰ ৰ'দ নাই, গতিকে ডাৱৰ হৈ থাকে আৰু বৰষুণটো হৈ আছিলে এইকেইদিন, কিনকিনীয়া বৰষুণ ডেইলি হৈ আছিলে। আৰু যোৱাকালিৰ পৰা অলপ ৰ'দটো দিছে আৰু চাগৈ এতিয়া এইকেইদিন ৰ'দটো দিব চাগে। আৰু ৰ'দটো দিলে ভাল, ইয়াতে বহুত বেছি ঠাণ্ডা। এই সূৰ্য দেৱতা আজি দে আৰু আজি পূৰা পোহৰ কৰি দিব, পূৰা গৰম মানে ঠাণ্ডা চৰ্দি পূৰা হৈ গৈছে। আৰু এই ড্ৰাইভাৰ মানুহ, মইতো ড্ৰাইভাৰ কৰোঁ, সকলোৱে জানে। আৰু গাড়ী চাড়ী চলোৱা অসুবিধা হয় দেই, ড্ৰাইভাৰ কৰোঁ ভাই, ড্ৰাইভাৰৰ ভিডিঅ' কোনে চাব হয় নাই, সেইটো মই বুজোঁ, পিছত বুজিব আপোনালোকে। আৰু এয়া বেলিটো ওলাই আহিছে, চাওক না কি ধুনীয়া ভিউ ন। মাজে মাজে এনেকুৱা লাগে ইমান ধুনীয়া সেউজীয়া জেগাত আছোঁ। চাৰিওফালে যোনফালেদি চাই আপুনি চব সেউজীয়া দেখিব, গোটেই গছ গছনি। প্ৰকৃতিৰ প্ৰেমিক মানুহটো তো এইবোৰতে থাকি বহুত ভাল লাগে। আৰু জন্মও ইয়াতে, মৃত্যু ইয়াতে হ'ব লাগিব দেই, সেইটো মই কওঁ। আৰু ধুনীয়া লাগিছে, ৰানিং কৰি ভাল লাগিলে। এইয়া বগলী গ'ল আৰু এই দুইটা। ভিডিঅ'টো চাই ভাল লাগিলে, পুনৰবাৰ কৈছোঁ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট এটা ভিডিঅ'ত, ধন্যবাদ। এইটো মোৰ পাৰ্টনাৰটো, নিয় কুচু, আজা নিয় কুচু, शाबाश मेरी जान, शाबाश। आजा मेरा बच्चा है तू, मेरा मुन्ना है रे, मुन्ना है तू, आजा